ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ৰাইজক, মোৰ বিশ্ববাসীক। আৰু প্ৰতি বছৰে আমি ঈদ উপলক্ষে আমাৰ নিজৰ গাঁওখন আমি সাজি উলিয়াওঁ, এইবাৰো সাজিছোঁ। কিন্তু আমাৰ মনত এটা খুঁত ৰৈ গ'ল, কিয়নো আমাৰ সকলোৱে পৰিচিত, সকলোৱে মৰমৰ জুবিন দা অবিহনে আমাৰ সমাজখনত বহুত ক্ষতি হৈছে। আৰু তেখেত নথকাৰ কাৰণে আমাৰ আমি উৎসৱ পাৰ্বণ যিবিলাক আমি মানুহ, সেইবিলাক আমাৰ আগৰ যিটো মাদকতা, সেই মাদকতাটো নাই। যদিও তেওঁ নাই, তেওঁ সমগ্ৰ আমাৰ অসমবাসীৰ লগতে সমগ্ৰ বিশ্বৰ সকলোৰে মাজতে তেওঁ এতিয়া এখন চিনাকি মুখ হৈ পৰিলে। তেখেত সদায় তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ আদৰ্শ সকলোবিলাক আমাৰ মাজত বিৰাজমান হৈ আছে। তেখেতৰ আদৰ্শ অনুসৰি আমি চলি আছোঁ আৰু তেখেতক অনুসৰণ কৰি আজিও বহুত ন শিল্পী নিজৰ প্ৰতিভা তেওঁলোকে প্ৰকাশ কৰিছে। আৰু তেখেতক আমি স্মৰণ কৰি তেখেতৰ এটা প্ৰতিকৃতি আমি সাজি উলিয়াইছোঁ চামগুৰি বৰ মছজিদ কছিদা জামাতে। আৰু এই ক্ষেত্ৰত আমাৰ চামগুৰি বৰ মছজিদ কছিদা জামাতৰ যিমান সদস্য আছে সকলোৱে উঠি পৰি গোটেই মাহটো কষ্ট কৰিছে। আৰু এই ক্ষেত্ৰত আমাক সহায় কৰিছে আমাৰ গাঁৱৰ যিমান আছে মানুহ, আমাৰ জামাতে বহুত সহায় কৰিছে, পইচা পাতিয়ে হওক বা অন্য ধৰণৰ বহুতখিনি সহায় কৰিছে। সকলোকে আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আপাহতে। আৰু তেখেতৰ যি প্ৰতিকৃতি আমি সাজি উলিয়াইছোঁ, তেখেতক স্মৰণ কৰি পেলাই আমি উলিয়াইছোঁ। আৰু অৱশেষত বিশেষ নকওঁ, যিহেতু আমাৰ এই ঈদৰ এই প্ৰাক মুহূৰ্ততে আমি তেখেতকো আমি নিজৰ অংশীদাৰ হিচাপে আমাৰ লগত সংযোগ কৰিছোঁ। কিয়নো তেখেত জীৱিত অৱস্থাত নাই, যদিও নাই, তেখেত আমাৰ মন, মগজ আৰু হৃদয়ত সদায় থাকিব, আছে, ভৱিষ্যতেও থাকিব। অৱশেষত তেখেত আমি ন্যায় পোৱাটো বিচাৰোঁ। মই বুলিয়েই নহয়, আমি বুলিয়েই নহয়, আমাৰ সমগ্ৰ অসমবাসীয়ে তেখেতৰ ন্যায় পোৱাটো বিচাৰে। আৰু তেখেতে যাতে সোনকালে ন্যায় পায় তাকে কামনা কৰিলোঁ। ধন্যবাদ। প্ৰথমে মই সকলো অসমবাসী ৰাইজক ঈদৰ আন্তৰিক শুভেচ্ছা আৰু জ্ঞাপন যাচিছোঁ। আমি চামগুৰি বৰ মছজিদ কছিদা জামাতে আমাৰ গাঁওখন ঈদৰ উপলক্ষে সজাইছোঁ আৰু ৰাইজে আমাক যথেষ্ট সহায় কৰিছে, আমাৰ জামাতেও কৰিছে। আৰু আমি এইবাৰ ঈদত আমাৰ সাৰ্থক জুবিন গাৰ্গ আমাৰ মাজত নাই, আমি সকলোৱে জানো। কিন্তু তেওঁৰ আদৰ্শ যিখিনি আছিলে আমাৰ মাজত জীয়াই আছে আৰু আগন্তুক জীয়াই থাকিব, আমি জীয়াই ৰাখিম। আমি চামগুৰি বৰ মছজিদ কছিদা জামাতে জুবিন দাৰ এটা প্ৰতিকৃতি আমি ইয়াত সাজি উলিয়াইছোঁ। আৰু তেখেতে ন্যায় পাওক, আমি সেইটোৱে বিচাৰিছোঁ।